গাইজ সরকারি কর্মচারীসকলৰ ডিএ 3% 1 জানুৱাৰী 2025 পৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু লগতে যি অংগনবাদী কৰ্মী আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা আছিলে লগতে 8 পে কমিছনত যি দৰমহা বৃদ্ধি হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ দুগুণ হোৱা কথা আছিলে এই বিষয়ৰ ওপৰত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছো তো চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ মানে দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে তো গাইজ কি এই গুৰুত্বপূৰ্ণ খবৰটো চাওঁ আহক মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে অৱশেষত গাইজ যি ডিএ বৃদ্ধিৰ কথা আছিলে চৰকাৰী কৰ্মচাৰীসকলৰ 53% ইতিমধ্যে তেওঁলোকে লাভ কৰি আছে এই 1 জানুৱাৰী 2025 পৰা তেওঁলোকৰ এই নতুন ডিএটো এফেক্ট হ'ব মানে জানিব পৰা মতে তেওঁলোকৰ মানে যি সূচাংক অনুসৰি মাত্ৰ 3% হে বৃদ্ধি পাবলৈ সক্ষম হৈছে 53%ৰ পৰা 56% লৈ মানে বৃদ্ধি পাব এই ডিএটো হ'ল মানে চৰকাৰী বয় বস্তু যি দাম বৃদ্ধি হৈ থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি সূচাংকটো বৃদ্ধি পায় এই সূচাংক অনুসৰি মানে চৰকাৰী কৰ্মচাৰী দৰমহাটো ডিএটো বছৰত দুবাৰ বৃদ্ধি কৰে কথাটো হ'ল গাইজ চৰকাৰী কৰ্মচাৰীসকলৰ যি বছৰত ডিএ বৃদ্ধি পাই আছে কিন্তু অংগনবাদী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলতো কোনো ধৰণৰ দৰমহা বৃদ্ধি পোৱা নাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কমিটি গঠন কৰিব দিছে এই কমিটি চালি জাৰি চাব এই চাই তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰে কিবা অলপ লামচাম ইতিমধ্যে কৈ দিছে যে তেওঁলোকৰ চৰকাৰৰ হেনো পইচা নাই এই অংগনবাদী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলক দৰমহা দিবলৈ চৰকাৰৰ হেনো পইচা নাথাকে কিন্তু আঁচনিবিলাক দি থাকিবলৈ চৰকাৰৰ পইচা থাকে এতিয়া কথাটো হ'ল চৰকাৰী কৰ্মচাৰীবিলাকৰ যেনেদৰে ডিএ বৃদ্ধি পাই আছে বছৰত দুবাৰ আৰু এবাৰ ইনক্ৰিমেণ্ট 3বাৰকৈ বছৰত বৃদ্ধি পায় ঠিক তেনেকৈ অংগনবাদী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰো মানে এই স্কেলৰ সমাহাৰত মানে দৰমহাবিলাক বৃদ্ধি পাব লাগে আৰু লগতে মিনিমাম দৰমহাটো মই আগৰ ভিডিঅ'টো কৈ আছোঁ কমেও 18,000 টকা পৰ্যন্ত বৃদ্ধি কৰিব লাগে কাৰণ চৰকাৰে যি চিন্তা চৰ্চা কৰিছে 2,000 বঢ়াই দিব 6,500 পাইছিলে কৰ্মীসকলে 8,000 দিব 9,000ৰ ভিতৰত ৰাখিব গতিকে এনেকুৱা কৰিলেতো নহ'ব না আজিকালি বস্তু বাহিনী দাম বহুত হৈ পৰিছে আৰু লগতে ৰন্ধন কৰ্মী আশা কৰ্মীসকলৰ কথা কৈছোঁ আৰু অংগনবাদী সহায়িকাসকলৰ কথা কৈছোঁ তেওঁলোকৰ বহুত কম দৰমহা এই কম দৰমহাৰেতো নচলেতো আজিকালিতো চৰকাৰী যিকোনো কামে মানে বন্ধটো ৰাখিব নোৱাৰে না সদায় খোলাই ৰাখিব লাগিব সদায়তো কামবিলাক কৰিয়ে যাই আছে চৰকাৰ আৰু বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰা আছে গতিকে অতি শীঘ্ৰে এই তেওঁলোকৰ মানে মজুৰিটো চৰকাৰী কৰ্মচাৰী সমাহাৰত দিয়ক যদিও মানে চাকৰি নিয়মীয়াকৰণ নকৰে তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী সমানে দৰমহাৰ লগতে সা সুবিধা ৰিটায়াৰমেণ্ট লগতে মৃত্যু হ'লে তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে চৰকাৰী কৰ্মচাৰী এইখিনি চালি জাৰি চাই কমিটিখনে মানে এই বাজেটত উত্থাপন কৰিব লাগে আৰু অতি শীঘ্ৰে মানে দৰমহাটো বৃদ্ধি কৰিব লাগে ভুক্ত কৰ্মচাৰীসকলে গাইজ মানে মানসিকভাৱে বহুত ভাঙি পৰিছে আজি বহুত দিনে হ'লে 21 চনৰ পৰা মানে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী কৰি আহিছে চৰকাৰৰ মানে আলোচনা শেষেই নহয় এতিয়া আকৌ হেনো তেওঁলোকে কমিটি বনাব এই কমিটি বা আৰু কিমান বছৰ লগায় এতিয়া বাজেট আহি আছে এই বাজেটত যদি কামখিনি নহয় তেতিয়া আকৌ ইলেকশ্যন আহিব আৰু অধিসূচনা জাৰি হ'ব বস্তুটো মানে একেবাৰে দীঘলীয়া প্ৰচেছত যায় আকৌ বছৰ লাগি যাব 26ত বিধানসভা ইলেকশ্যন হ'ব এই ইলেকশ্যনৰ পাছলৈ গুচি গ'লে মানুহবিলাকতো চলা ফিৰাৰ কথা আছে মানে টকা পইচা আজিকালি নহ'লে ঘৰ এখন কেনেকৈ চলে যিহেতু তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী অতি শীঘ্ৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব লাগে আজিৰ মোৰ ভিডিঅ'টো ইমানেই চৰকাৰী কৰ্মচাৰী দৰমহা বৃদ্ধি আৰু শীঘ্ৰে মানে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব বাজেটলৈ মানে ৱেইট কৰিব লাগিব অকণমান আৰু লগতে যি 8ম দৰমহা আয়োগৰ দৰমহাটো বৃদ্ধি হ'ব তাৰো মানে অনুমোদন জনাইছে ইতিমধ্যে এখন কমিটি গঠন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে 8ম দৰমহা আয়োগে তেওঁলোকে চালি জাৰি চাই কাৰ কিমান ক'ত দৰমহা হ'ব তেওঁলোকে আৰপি প্ৰস্তুত কৰিব সেই আৰপি অনুসৰি মানে চৰকাৰে অনুমোদন জনালে চৰকাৰী কৰ্মচাৰীসকলে 2026ৰ 1 জানুৱাৰীৰ পৰা মানে বৰ্ধিত দৰমহা প্ৰায় দুগুণ দৰমহা তেওঁলোকে লাভ কৰিব বুলি জানিব পৰা গৈছে গতিকে আজি ভিডিঅ'টো মোৰ ইনফৰমেশ্যন মোৰ ইমানেই গতিকে আঁচনিভুক্ত কৰ্মচাৰী চৰকাৰী সা সুবিধা যিকোনো খবৰ লাভ কৰিবলৈ মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু লগতে অন্য বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'